বিয়া হওক বা যিকোনো শুভ অনুষ্ঠান হওক, বহুতে সোণৰ গহনা উপহাৰ দিয়ে। সোণৰ দাম বৃদ্ধি পোৱাৰ লগে লগে এতিয়া বহুতে সোণৰ সলনি ৰূপ ক্ৰয় কৰিছে। সোণ বা ৰূপৰ গহনা কিনিবলৈ গ'লে দেখা যায় যে গহনা বিক্ৰেতাই গোলাপী ৰঙৰ এখন কাগজেৰে তাক মেৰিয়াই দিয়ে। গহনা দেখুৱালে সেই কাগজখনো দেখুৱায়। এই গোলপীয়া কাগজখন কিয় ব্যৱহাৰ কৰা হয় আপোনালোকে জানেনে? সোণ ৰূপৰ গহনা বিক্ৰী কৰিলে গোলপীয়া ৰঙৰ এখন কাগজেৰে মেৰিয়াই দিয়া হয়। ইয়াৰ আঁৰত কেইবাটাও কাৰণ আছে। সোণ আৰু ৰূপক গোলপীয়া কাগজত মেৰিয়াই দিয়াৰ পৰম্পৰা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে। সৰু সৰু দোকানৰ পৰা আৰম্ভ কৰি বৃহৎ গহনাৰ দোকানলৈকে সকলোতে এই প্ৰথা প্ৰচলিত। মানসিক কাৰণ। গোলাপী ৰঙৰ কাগজ ব্যৱহাৰ কৰাৰ আঁৰত এটা বিশেষ মানসিক কাৰণ আছে। গোলপীয়া ৰংটো কোমল আৰু ইয়াৰ চকুত লগাত সহজ হয়। এই কাগজখনত ৰাখিলে সোণৰ প্ৰাকৃতিক হালধীয়া ৰংটো বৃদ্ধি পায়, যাৰ ফলত গহনাবোৰ অধিক মূল্যৱান আৰু আকৰ্ষণীয় হৈ পৰে। বিশেষজ্ঞসকলৰ মতে গোলপীয়া ৰঙে গ্ৰাহকৰ মানসিকতাৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায়। গোলপীয়া কাগজখন সাধাৰণতে কোমল আৰু সোণ আৰু ৰূপৰ গহনাবোৰক আঁচোৰ বা ক্ষতিৰ পৰা ৰক্ষা কৰে। এই কাগজখনে আৰ্দ্ৰতা আৰু ঘামৰ পৰাও ৰক্ষা কৰে, ফলত বহু দিনলৈ গহনাবোৰ নতুনৰ দৰে চিকমিকিয়া হৈ থাকে। বিশ্বাস আৰু শুভকামনাৰ প্ৰতীক। প্ৰাচীন বিশ্বাস অনুসৰি সোণ হৈছে লক্ষ্মী দেৱীৰ লগত জড়িত ধাতু। গোলপীয়া আৰু ৰঙা ৰং শুভ বুলি গণ্য কৰা হয় আৰু ই ধনাত্মক শক্তিৰো প্ৰতীক। সেইকাৰণে গোলপীয়া ৰঙেৰে ইয়াক বান্ধি থোৱাটো শুভৰ প্ৰতীক বুলি কোৱা হয়। এনে কাগজত মেৰিয়াই থলে সোণ নিৰাপদ আৰু শুভ বুলি সকলোতে গণ্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।